গহপুৰৰ ডিপৰাত ব্ৰহ্মপুত্ৰ নৈৰ গৰাখহনীয়া প্ৰতি বছৰে বাৰিষা ডিপৰাবাসীৰ বাবে ভয়াৱহ সমস্যা হৈ পৰে খহনীয়া। বাৰিষা আৰম্ভ হোৱাৰ লগে লগে আৰম্ভ হয় খহনীয়াৰ তাণ্ডৱ। বছৰ বছৰ ধৰি অঞ্চলটোত হৈ থকা খহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বুকুত নিশ্চিহ্ন হৈ পৰিছে কেইবাটাও পৰিয়ালৰ ঘৰবাৰী। খহনীয়া হোৱা স্থানত জলসম্পদ বিভাগে পাৰ্কোপাইন দিয়াৰ আশ্বাস দিছে যদিও আশ্বস্ত নহয় ৰাইজ। অঞ্চলটোত জলসম্পদ বিভাগে জিঅ' বেগেৰে খহনীয়া ৰোধৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ৰাইজে। গৰাখহনীয়াটো বহুত বছৰৰ আগৰ পৰা গৰাখহনীয়া সমস্যাত পৰি আছোঁ। যিহেতু আমাৰ কৃষি ভূমিবিলাক গোটেই গৰাখহনীয়াৰ পৰা জাগ হৈ গৈছে। এতিয়া আমি হাঁহ পানী নচৰা অৱস্থা হৈ গৈছে। এতিয়া আমি নিজৰ মাটিত থাকিও আমি নদীৰ কাণত তাত মানে বাস কৰিবলগীয়া হৈ গৈছে। গতিকে আমি চৰকাৰক এটা অনুৰোধ কৰিছোঁ যাতে আমাৰ এই সমস্যাটো অতি সোনকালে আমাৰ সমস্যাটো সমাধান কৰি দিয়ক। অন্যথা যদিও আমাৰ সমস্যা সমাধান নকৰে আমি আমাৰ ইয়াৰ পৰা জীয়াই থকা সমস্যা হৈ থাকিব।